নমস্কাৰ সকলোকে মই কপিলে স্বাগতম জনাইছো আজি মোৰ আন এটি ভিডিঅ'লৈ আজিৰ ভিডিঅ'টিত মই আলোচনা কৰিলো আমাৰ শুকান ছালৰ বিষয়ে ড্ৰাই স্কিন আমি ঠাণ্ডাৰ দিনত বহুত অসুবিধা দেখা পাওঁ বা বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি কৰে যেনেকৈ আমাৰ হাতৰ ভৰিৰ মুখমণ্ডলৰ পিঠিৰ বা বুকুৰ শৰীৰটোৰ বিভিন্ন অংশৰ পৰা আমাৰ ছাল উঠি যাবলৈ আৰম্ভ কৰে বা ছালবিলাক সুতুৰা পৰি যায় বুঢ়া মানুহৰ দৰে সুতুৰা পৰি যায় ৰঙা পৰি যায় কেতিয়াবা খজুৱতিৰ সৃষ্টি হয় ছালৰ বিভিন্ন সমস্যা দেখা পোৱা যায় ঠাণ্ডাৰ দিনত গৰম দিনতকৈ বহুত বেছিকৈ দেখা পোৱা যায় কিছুমান ছালৰ বেমাৰ বিভিন্ন ধৰণৰ বেমাৰ যিবিলাক বেছিকৈ গৰম দিনত দেখা পোৱা যায় আৰু কিছুমান বেমাৰ ছালৰ যিবিলাক ঠাণ্ডা দিনত আৰু কিছুমান বেমাৰ যিবিলাক আমাৰ 12 মাহেই দেখা পোৱা যায় বিভিন্ন ধৰণৰ ছালৰ সমস্যালৈ মই পিছলৈ আহিম কিন্তু আজি আমি আলোচনা কৰিম শুকান ছালৰ বিষয়ে যে আমাৰ ছালবিলাকনো কেনেকৈ শুকাই যায় কিয় শুকাই যায় বা কি কৰিলে আপোনালোকে উপশম পাব পাৰে তাৰ ওপৰত আমি আলোচনা কৰিম ঠিক আছে প্ৰথম কথা ঠাণ্ডা দিনত হয়তো আপোনালোকে ময়শ্চাৰাইজাৰ বা বডি লোচন বা আপোনালোকে তেল ব্যৱহাৰ নকৰাকে কোনেও থাকিব নোৱাৰে নহলে আপোনালোকৰ আমাৰ যেটো সিয়াল ফাট বুলি এখাৰ অসমীয়াত কথা আছে তেনেকুৱা ধৰণৰ ফাট মেলিবলৈ আৰম্ভ কৰে বগা বগা কৈ উঠি যায় মোৰ পিছফালে মই কেইখনমান ফটো ৰাখিছো তাত হয়তো আপোনালোকে দেখা পাইছে এই ছোৱালীজনীৰ গালৰ পৰা বগা বগা ছাল উঠি গৈছে এনেকুৱা ধৰণে উঠি যায় অকল যে গালৰ অংশ বুলিয়ে নহয় ডিঙি বুকু পেট হাত ভৰি সকলো শৰীৰৰ সকলো অংশৰ পৰা আমাৰ ছাল উঠি যোৱা দেখা পোৱা যায় ঠিক এইখন ফটো তেনেকুৱা ধৰণৰ ছাল উঠি গৈছে এইখন হাতৰ ফটোখনত হয়তো আপোনালোকে দেখা পাইছে ইয়াতে হাতৰ তলুৱা বা হাতৰ ওপৰৰ অংশৰ পৰা হাতৰ পটাৰ পৰা ছাল উঠি গৈছে ঠিক তেনেকুৱা ধৰণৰ ভৰিৰ পৰাও উঠি যোৱা দেখা পোৱা যায় এতিয়া মই প্ৰথমে আৰম্ভ কৰিব লৈছো যে কাৰণবিলাক কোনবিলাক কাৰণৰ কাৰণে সাধাৰণতে আমাৰ বেছিকৈ ছালৰ সমস্যা হোৱা দেখা পোৱা যায় বা শুকান ছালৰ সমস্যা আমি দেখা পাওঁ তো প্ৰথম কথা মই কম যেহেতু আমাৰ ঠাণ্ডা দিন আছে মই আকৌ কৈছো ঠাণ্ডা দিনত আমাৰ ছালবিলাকৰ বেছি অসুবিধা হয় আমাৰ কোচ খাই যায় বা আমাৰ খজুৱতিৰ সৃষ্টি হয় বা আমাৰ ছাল উঠি যায় বা আমাৰ সুতুৰা পৰি যায় বা আমাৰ শুকাই যায় ঠিক আছে তো ঠাণ্ডাৰ দিনত বেছিকৈ দেখা পোৱা যায় তাৰ পিছত মই কম বন্ধ কোঠাত বা এচি ৰুমত যদি আপোনালোকে বেছি থাকে যদি আপোনালোকে এটা বন্ধ কোঠাত বেছি সময় কটাই ঠাণ্ডাৰ দিনত বা গৰম দিনতেই হওক বা এচিত যদি আপোনালোকে বেছি থাকে তেতিয়া আপোনালোকৰ শুকান ছাল হ'ব পাৰে বা ড্ৰাই স্কিন দেখা পাব পাৰে ঠিক আছে বয়সৰ অনুপাতে সাধাৰণতে আপোনালোকে গমেই পায় যে যিমানে বয়স বেছি হৈ গৈ থাকে সিমানেই ছাল শুকাই গৈ থাকে যাক আমাৰ এজিং বুলি ক'ব পাৰি বয়স অনুপাতে আমাৰ ছালৰ ইলাষ্টিচিটি বয়স যিমানে বাঢ়ি যাব আমাৰ ছালৰ ইলাষ্টিচিটি সিমানেই কমি গৈ থাকে ফলত সুতুৰা পৰে বা আমাৰ শুকাই যাবলৈ আৰম্ভ কৰে ঠিক আছে তাৰ পিছত মই কম থাইৰয়ডৰ যদি আপোনালোকৰ কিবা অসুবিধা থাকে থাইৰয়ড গ্ৰন্থিয়ে যি আমাৰ হৰমন ৰাসায়নিক দ্ৰব্য নিৰ্গত কৰে যদি ৰাসায়নিক দ্ৰব্যৰ কেতিয়াবা বেছি হয় বা কেতিয়াবা কম হয় যাৰ ফলত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় তেনেকুৱা থাইৰয়ড গ্ৰন্থিৰ অসুবিধা কিবা থাকিলে বা হাইপোথাইৰয়ডিজম বিশেষকৈ হাইপোথাইৰয়ডিজমৰ যদি কিবা অসুবিধা থাকে তেতিয়া আপোনালোকৰ শুকান ছাল দেখিবলৈ পোৱা যায় ঠিক আছে বিশেষকৈ হাইপোথাইৰয়ডিজম মই কৈছো হাইপোথাইৰয়ডিজম য'ত নেকি আমাৰ থাইৰয়ড গ্ৰন্থিয়ে যিমানখিনি নিৰ্গত কৰিব লাগে তাতকৈ কম নিৰ্গত কৰে বা যিমানখিনি শৰীৰত থাকিব লাগে সিমানখিনি নাথাকিলে আমাৰ হাইপোথাইৰয়ডিজম হয় যাৰ কাৰণে আমাৰ কি হ'ব পাৰে আমাৰ শুকান ছাল হ'ব পাৰে বা ছালবিলাক শুকাই যাব পাৰে ঠিক আছে ভিটামিন বিৰ অভাৱত যদি আপোনালোকৰ শৰীৰত ভিটামিন বিৰ অভাৱ হৈছে তেতিয়াও আপোনালোকৰ ছাল শুকাই যোৱা দেখিবলৈ পোৱা যায় ঠিক আছে বাথিং হেবিট আপোনালোকে গা ধুবলৈ যেতিয়া আপোনালোকে গৰম পানী ব্যৱহাৰ কৰে কেনেকুৱা কিমান গৰম পানী ব্যৱহাৰ কৰিছে এইটো এটা উল্লেখনীয় কথা যদি আপোনালোকে গৰম পানী বেছিকৈ গৰম পানী ব্যৱহাৰ কৰিছে তেতিয়া আপোনালোকৰ ছালত যেটো প্ৰকৃতিকভাৱে নেচুৰেলভাৱে এটা তেল পোৱা যায় অইল নেচুৰেল অইল বা প্ৰকৃতিকভাৱে পোৱা এটা তেল যেটো আমাৰ ছালত থাকে যেটো আমাৰ ছালৰ কাৰণে ভাল সেই তেলবিধ শুকাই যায় বা নাইকিয়া কৰি যায় বা গৰম পানীয়ে গা ধোৱাৰ ফলত আঁতৰি গুচি যায় তাৰ বাবে আপোনালোকৰ কি হয় ছাল শুকাই যাব পাৰে সেইটো কাৰণে আপোনালোকে গৰম পানী যদি ব্যৱহাৰ কৰেও তাক কুহুমীয়া মানে একেবাৰে ধৰি লওক আপোনালোকে অনুভৱহে কৰিছে যে পানীখিনি গৰম ইমানটো গৰম কৰিহে ধুব এনেকুৱা নহয় যে আপোনালোকে বহুত গৰম পানী দি গা ধুইছে ফলত শুকান ছাল হৈ গৈছে তো সেইটো কাম আপোনালোকে নকৰিব ঠিক আছে তাৰ পিছত মই কম যে আপোনালোকে সাবুন কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে যদি বহুত বেছি কেমিক্যাল কম্পোজিশন থকা সাবুন ব্যৱহাৰ কৰে তেতিয়াও আপোনালোকৰ সেই ছালত থকা যেটো আমাৰ প্ৰাকৃতিকভাৱে পোৱা তেল বা নেচুৰেল অইল যেটো সেই তেলটো সাবুনে আঁতৰাই দিয়ে ফলত আপোনালোকৰ শুকান ছাল বা ড্ৰাই স্কিন হোৱা দেখা পোৱা যায় ঠিক আছে এতিয়া মই নেক্সট কম যে কিছুমান মেডিকেশনছৰ কথা
যদি আপোনালোকে বেছিকৈ মেডিচিন খাই থাকে কিছুমান মেডিচিনৰ সাইড ইফেক্টস হিচাপেও আপোনালোকৰ দেখা পোৱা যায় যে ছাল শুকাই যায় বা ড্ৰাই স্কিন হয় যেনেকৈ ডাইউৰেটিক্স লেক্সেটিভস এন্টাএসিডস বা এন্টাহিস্টামিনছৰ নিচিনা যিবিলাক মেডিচিনছ আমাৰ মেডিকেশনছ বা ব্লাড প্ৰেছাৰৰ কাৰণে যিবিলাক আমাৰ মেডিকেশনছ দিয়া হয় বা খোৱা হয় সেই হাই ব্লাড প্ৰেছাৰ সেই যিবিলাক আমাৰ মেডিচিন খোৱা হয় সেইবিলাকৰ কাৰণেও আমাৰ কেতিয়াবা কি হোৱা দেখা পোৱা যায় ছাল শুকাই যায় বা ড্ৰাই স্কিন আমি দেখা পাওঁ ঠিক আছে জেনেটিক্সৰ ক্ষেত্ৰত বা যদি আপোনালোকৰ পূৰ্বপুৰুষৰ তেনেকুৱা অসুবিধা থাকে বা আগৰ জনমৰ অসুবিধা আছিলে শুকাই যায় তেনেকুৱা কিবা এটা আপোনালোকৰো শৰীৰত আহিব পাৰে যেটো জেনেটিক ফেক্টৰছ হয় তেনেকুৱাও যদি কেতিয়াবা হয় দেখা পোৱা যায় আপোনালোকৰ পূৰ্বপুৰুষৰ শুকান ছাল থাকিলে আপোনালোকৰো দেখা পোৱা যায় ঠিক আছে তাৰ পিছত বিশেষকৈ আমাৰ ইম্পৰ্টেন্ট এটা আৰু এটা কথা হৈছে কি ঠাণ্ডাৰ দিনত যে ছালৰ অসুবিধা বেছি হয় কাৰণ ঠাণ্ডাৰ দিনত গৰম দিনতকৈ আমাৰ পানী বিলাক কমকৈ খোৱা হয় পানীৰ পৰিমাণটো আমাৰ একেবাৰে কমকৈ খোৱা হয় ফলত আপোনালোকৰ ছাল শুকাই যায় বা যিমান ছালখন আপোনালোকৰ ছাল স্কিন ময়শ্চাৰাইজ হৈ থাকিব লাগে পানীৰ অভাৱত সিমানখিনি ময়শ্চাৰাইজ হৈ নাথাকে ফলত শুকাবলৈ আৰম্ভ কৰে বা ড্ৰাই স্কিন হোৱা দেখা পোৱা যায় এতিয়া মই কম আপোনালোকে কি কৰিলে কিছুমান ধৰক ঘৰতে কৰিব পৰা কাম কৰিলে বা নিজৰ জীৱন প্ৰণালী লাইফষ্টাইল চেঞ্জেছ কৰি বা জীৱন প্ৰণালীটো সালসলনি কৰিলে আপোনালোকে অকমান ৰেহাই পাই থাকিব পাৰে মই তাৰ ওপৰত দুই এষাৰ কম শুনিব প্ৰথম কথা আপোনালোকে পানীৰ পৰিমাণটো বেছি কৰিব লাগিব যদি আপোনালোকে কম পানীৰ সেৱন কৰি আছিলে পানীৰ পৰিমাণটো বঢ়াই দিয়ক ঠাণ্ডা দিনত আপোনালোকে নাঘামিব বা সোয়েটিং নহয় ফলত আপোনালোকৰ বেছিকৈ ইউৰিন কৰিব লাগিব পাৰে কিন্তু এনেকুৱা নহয় যে বেছিকৈ ইউৰিন কৰিব লাগিছে বুলি আপুনি পানীয়ে খোৱা নাই পানীৰ পৰিমাণ যিমান পাৰে সিমান বেছি খাব ঠিক আছে গা ধোৱাৰ 45 বা 1 ঘন্টা 45 মিনিট বা 1 ঘন্টা সময়ৰ আগত গাত বডি লোশন লগাও আমাৰ কি হয় গা ধোৱাৰ পিছতটো আমি বডি লোশন লগাও ঠিকই আছে কিন্তু আমাৰ ছালত থকা সেই তেলটো যদি আপোনালোকে বচাবলৈ বিচাৰে বা বচাব লাগে বা স্কিনখন ভাল কৰি ৰাখিব বিচাৰে তেতিয়া আপোনালোকে অলিভ অইলে ইউজ কৰক বা কোকোনাট অইলে ইউজ কৰক নাৰিকল তেল বা অলিভ অইল আপোনালোকে যি ব্যৱহাৰ কৰে সেইটো চেষ্টা কৰক গা ধোৱাৰ 45 মিনিট 45 মিনিটস বা 1 ঘন্টাৰ আগতেই গা ধোৱাৰ আগতেই শৰীৰত লগাওক তাৰ পিছত আপুনি 1 ঘন্টাৰ পিছত গাটো ধুই দিয়ক দৰকাৰ হলে গা ধোৱাৰ পিছত আকৌ ব্যৱহাৰ কৰক এই প্ৰসেসটো যদি আপোনালোকক কৰে আপোনালোকৰ ছালখন খুব ধুনিয়া ময়শ্চাৰাইজ হৈ থাকিব আৰু আপোনালোকৰ শুকান ছাল বা ড্ৰাই স্কিন নহয় ঠিক আছে তাৰ পিছত চাব গা ধোৱা আপোনালোকে কি কৰে শ্যাম্পু বা সাবুন সদায় ব্যৱহাৰ কৰে হয়তো মোৰ ভিডিওটো যিসকলে চাই আছে বা মই যিমানখিনি জানো ময়ো যেতিয়ালৈকে জনা নাছিলো তাৰ আগত সদায় ব্যৱহাৰ কৰি আছিল সাবুন আৰু শ্যাম্পু হয়তো মোৰ চুলিৰ ভিডিওটোত মই অলৰেডি কৈছো যে শ্যাম্পু সদায় ব্যৱহাৰ কৰিব নালাগে ঠিক তেনেকুৱা ধৰণৰ কথা সাবুনো সদায় ব্যৱহাৰ কৰিব নালাগে গা ধোতে যদি আপুনি সদায় গা ধুৱে সাবুন সদায় ব্যৱহাৰ নকৰিব 3 দিনৰ মূৰে মূৰে শৰীৰত সাবুন ব্যৱহাৰ কৰিব নহলে কি হয় আপোনাৰ যেটো প্ৰাকৃতিকভাৱে পোৱা তেল সেই তেলটো সাবুনে আঁতৰাই লৈ যায় ফলত আপোনালোকৰ সোনকালে শুকান ছাল দেখা দিব পাৰে বা বয়স নোহোৱাৰ আগতেই আপোনালোকৰ ড্ৰাই স্কিন হ'ব পাৰে বা শুকান স্কিন হ'ব পাৰে ঠিক আছে নিমখ আৰু চেনিৰ মাত্ৰাটো আপোনালোকে একেবাৰে কমাই দিব যদিহে আপোনালোকে নিমখৰ পৰিমাণ বেছি খায় বা কিছুমান মানুহৰ এটা অভ্যাস থাকে যে ভাত খোৱাৰ লগত কেঁচা নিমখ লৈ খায় যদি আঞ্জাখন দালিখন সম্পূৰ্ণ ভালকৈ নিমখ হৈছে তাৰ পিছতো কিছুমানৰ কেঁচা নিমখ লৈ খোৱাৰ এটা অভ্যাস থাকে সেই অভ্যাসটো যদি আপোনালোকৰ আছে সেই অভ্যাসটো আঁতৰাব আৰু চেনিৰ মাত্ৰাটো কমাই দিব এই দুটা বস্তুও আমাৰ ছালখনৰ কাৰণে বহুত এটা গুৰুত্বপূৰ্ণ ৰোল প্লে কৰে চেনি আৰু নিমখৰ মাত্ৰা আপোনালোকে কমাই খাব ঠিক আছে ফেটছ বা চৰ্বি এতিয়া চাব শৰীৰৰ কাৰণে চৰ্বি বা আমাৰ ফেটছ বুলি যাক কোৱা হয় বহুত বেছি তেলেতীয়া খাদ্য বেয়া কিন্তু আমাৰ স্কিনৰ কাৰণে কিছুমান চৰ্বি জাতীয় খাদ্য বা কিছুমান আমাৰ ফেটি এসিড লাগে যদি আমাৰ শৰীৰত ফেটি এসিডস বা চৰ্বিৰ অভাৱ হয় তেতিয়াও আমাৰ ছালখন শুকাবলৈ আৰম্ভ কৰে বা ড্ৰাই স্কিন হোৱা দেখা পোৱা যায় সেইটো কাৰণে আপোনালোকে কিছুমান হেলদি বস্তুৰ পৰা পোৱা চৰ্বি বা ফেটি এসিডস আপোনালোকে গ্ৰহণ কৰিব যেনে আমাৰ বাদাম আখৰোট এলমণ্ডছ বা আমাৰ মাছৰ পৰা আমি বিভিন্ন ধৰণৰ ফেট পাওঁ ওমেগা 3 ফেটি এসিডস যিবিলাক আপোনালোকৰ ছালখনৰ কাৰণে বহুত উপযোগী তেনেকুৱা ধৰণৰ চৰ্বি খাবলৈ আপোনালোকে চেষ্টা কৰিব যি আপোনালোকৰ ছালৰ মাত্ৰা ভাল কৰিব আপোনালোকৰ ছালখন ভাল কৰি তুলিব ড্ৰাই স্কিনৰ পৰা আপোনালোকক বচাই ৰাখিব ঠিক আছে তাৰ পিছত মই কম শাক পাচলি বা ফল মূলৰ ক্ষেত্ৰত আপোনালোকে
পানীৰ পৰিমাণ বেছি থকা শাক-পাচলি বা ফল-মূল খাবলৈ চেষ্টা কৰিব যেনে আমাৰ তিয়হত প্ৰচুৰ পৰিমাণে পানী পোৱা যায় আমাৰ ৱাটাৰমেলন তৰমুজ বুলি আমি যাক কওঁ ঠিক আছে কমলা টেঙা যিবিলাক শাক-পাচলি বা ফল-মূলত পানীৰ পৰিমাণ বেছি থাকে তেনেকুৱা ধৰণৰ পাচলি বা ফল-মূল আপোনালোকে সেৱন কৰিব যি আপোনালোকক ছালখন ভাল কৰি ৰাখিব ড্ৰাই স্কিনৰ পৰা বচাই ৰাখিব ঠিক আছে তাৰ পিছত মই অলৰেডি কৈয়ে গৈছো যে ভিটামিন বিৰ অভাৱত আপোনালোকৰ ছালখন শুকাব পাৰে তো ভিটামিন বি যুক্ত খাদ্য খাব যিবিলাক সোৰ্সৰ পৰা ভিটামিন বি পোৱা যায় তেনেকুৱা ধৰণৰ খাদ্য আপোনালোকে খাব আৰু মই আগতেও অলৰেডি কৈছো যে আমাৰ ভিটামিন সি ভিটামিন আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া নহয় কোনো বেমাৰৰ কাৰণেই সি ভিটামিন বেয়া নহয় তো আপোনালোকে ভিটামিন সিৰ সেৱন কৰিব যিমান পাৰে আপোনালোকে ভিটামিন সিৰ সেৱন কৰিব নেমু টেঙা কমলা টেঙা ঔটেঙা যিমান বিলাক আমাৰ টেঙা জাতীয় শাক-পাচলি আছে আপোনালোকে তেনেবিলাক শাক-পাচলি খাবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ শুকান ছালৰ পৰা বাচি থাকিব ঠিক আছে তো মই আশা কৰিছো আপোনালোকে গম পাইছে যিবিলাক কমন কাৰণ যিবিলাক আমি মন নিদিও আমি সাধাৰণতে মন নিদিও তেনেকুৱা বিলাক কাৰণ যাৰ ফলত আমাৰ ছালখন শুকাই গৈ আছে বয়স নোহোৱাৰ আগতেই শুকাই গৈ আছে গালত হাতত ভৰিত আমাৰ চাব নোৱাৰা অৱস্থা হৈছে ছাল এৰাই যাবলৈ আৰম্ভ কৰিছে তেনে ধৰণৰ ছাল শুকাই নাযাবলৈ আপোনালোকে বাচি থাকক বা কেনেকুৱা ধৰণে বাচিব পাৰে মই সেইখিনি কথা কলোৱেই মানি চলক তো আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ